কমলাবাৰী পাৰ্কঘাটটো যেনেদৰে নিৰ্মাণ হ'ব লাগিছিল, যেনেদৰে সুচল ব্যৱস্থা হ'ব লাগিছিল যাতায়াতৰ, সেয়া কিন্তু বৰ্তমানলৈকে নহ'ল। আৰু যি ঐতিহ্যমণ্ডিত পুৰণি কমলাবাৰী পাৰ্কঘাট, সেই পাৰ্কঘাট স্থানান্তৰিত কৰি নতুন স্থানলৈ অনা হ'ল। এই স্থানত এটা চাপৰিৰ মাজত, দৰবাৰ চাপৰি কাষৰ এটা চাপৰি, যিটো ওপৰ সোণোৱালৰ সন্মুখৰ পথেৰে সোমাই আহিব লাগে। কিন্তু সেই যি দীঘলীয়া পথ, প্ৰায় 7 কিলোমিটাৰ পথ, এই স্থানলৈ অহাত যেনেদৰে যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছিলে, যেনেদৰে যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, তাৰ প্ৰতি কিন্তু কোনো কাৰো কাণসাৰ নাই। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কমলাবাৰী পাৰ্কঘাটটোলৈ গাড়ী চলাবলৈ চালক সন্থাই নিবিচৰা হৈছে, ইয়ালৈ যাত্ৰী নহা হৈছে। গতিকে এই ক্ষেত্ৰত চালক সন্থাৰ লগতে ব্যৱসায়ীসকলে যথেষ্ট অসুবিধাত পৰিছে। দাদা, কেই কিলোমিটাৰ হয় এই ওপৰ সোণোৱালৰ পৰা ইয়ালৈ? প্ৰায় 7 কিলোমিটাৰ হ'ব। 7 কিলোমিটাৰ। নতুন চমু পথো আছিলে? চমু পথ আছিলে অলপ আগেদি, আমাৰ পুৰণা যিটো বালিঘাট, সেই কাষেদি উলিয়াব পৰা সুন্দৰ ব্যৱস্থা আছিলে, বহুত চমু হ'লহেঁতেন। ইয়াৰ আধাতকৈও আধা হ'লহেঁতেন, কিন্তু তেওঁলোকে কি ক্ষেত্ৰত এইটো বাছি ল'লে সেইটো নাজানিম। এতিয়া যথেষ্ট আমাৰ ৰাইজৰ অসুবিধা হৈছে। অসুবিধা মানে ভালকেই হৈছে। হয়তো কোনোবা এদিন যদি পাৰ হৈ আহিছে, দ্বিতীয় দিন সেইটো ৰাস্তাই অহা নাই। ডাইৰেক্ট কৈ থৈ গৈছে, এয়া আহিলোঁ আৰু কাণত ধৰিছোঁ, নাহোঁ। আপুনি নিজেও আহিছে? সদায় আহি আছোঁ, সদায় আহিছোঁ। মই দুদিনত মোৰ অসুখ হৈছে, মানে দুদিনত। গতিকে ইমানেই ধূলি, ইমানেই ৰাস্তা, বাইকৰ চকেট যাবা পৰ্যন্ত হেৰি হৈ গৈছে। গতিকে ৰাস্তা সম্পূৰ্ণ বেয়া। গতিকে চৰকাৰকো আহ্বান জনাওঁ অতি সোনকালে কিবা এটা সুব্যৱস্থা কৰাৰ। আৰু দেখুৱাইছোঁ যে বিভিন্ন যাত্ৰীসকল ইয়ালৈ অহাৰ পাছত এই পাৰ্কঘাটটোলৈ পুনৰ আহিব নিবিচাৰে। কাৰণ যিটো পথ, যেনেদৰে এই ঘাটটোলৈ আহিব লাগে বা যি পথেৰে এই ঘাটটোলৈ আহিব লাগে, সেই পথেৰে আহিব নোৱাৰে। আৰু এই যি পথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ বাবে বৰ্তমান সময়ত ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। যথেষ্ট কষ্ট এই ঘাটলৈ অহাত। যথেষ্ট কষ্ট হৈছে। কি ক'ব চৰকাৰ প্ৰশাসনক? প্ৰশাসনক কি ক'ম আৰু, প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থাটো ল'লে ভাল হয় আৰু অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো যদি ভাল কৰি দিয়ে ভাল হয় আৰু। চালকসকল আছে, চালকসকলে ইতিমধ্যে এই পাৰ্কঘাটটোলৈ এবাৰ অহাৰ পাছত আহিবলৈ নিবিচাৰে। কাৰণ পাৰ্কঘাটটোৰ যি সমস্যা, সেই সমস্যাক লৈ যথেষ্ট আপোনালোকে গুৰুত্ব প্ৰদান কৰি আহিছে, কিন্তু আপোনালোকৰ কথা শুনিবলৈ কোনো নাই। হয়, ইয়াৰ প্ৰথম আমি যেতিয়া ইয়াত ঘাট আহিছিলে, তেতিয়াই আমি তেখেতলোকক কৈছিলোঁ যে ঘাটটো বহুত দূৰত লৈ গ'ল আৰু ৰাস্তা যিহেতু বালি বোকা, য'ত পেচেঞ্জাৰে আমাক বহুত আমনি হেৰি কৰিছে, কমপ্লেইনো কৰিছে। কাৰণ আমি আহিব নোৱাৰা হৈ গৈছে। ৰাস্তা দেখিছে আপুনি, বাইকখন এখন গাড়ী গ'লে পিছত এখন গাড়ী আহিব নোৱাৰে। বহুত লোক এনেকৈ পৰিছেও। পানী দিয়া ব্যৱস্থা কৰিব লাগে ৰাস্তাটোত। পানী দিবলৈ কোনো সুবিধা কৰি দিয়া নাই তেখেতলোকে। কাৰণ মানুহেই নোহোৱা হৈ গ'ল ঘাটলৈ, এতিয়া পেচেঞ্জাৰ নাহেই গাড়ী। গতিকে ভালকৈ ৰিপেয়াৰিং কৰি দিলে ঘাটটো চলিব, নহ'লে চাগে লাহে লাহে বন্ধ হ'ব। কাৰণ মানুহ নহাই হৈ পৰিলে। আমাৰ গাড়ীতে মানুহ নাহে। আহিব ক'ৰবাত, ৰাস্তা বেয়া, গাড়ী চলাব নাই, গাড়ীয়ে বেয়া হৈ গৈছে ৰাস্তাৰ কাৰণে। চমু পথ থকাৰ পাছতো এই দীঘলীয়া পথটো বাছি লোৱাৰ কাৰণ কি বুলি কয়? সেইটো এতিয়া তেখেতলোকে গম পাব। তেখেতলোকে কিবা যদি গাফিলতি আছে তেখেতলোকে গম পাব, আমিতো গম নাপাম। ধৰি লওক, আমাক ভাল ৰাস্তা লাগে, চমু লাগে, যেতিয়া যাতায়াতটো পেচেঞ্জাৰৰ কাৰণেও ভাল হয়, চবৰে সুবিধা হয়। এতিয়া ডেলিভাৰী পেচেণ্ট আনিবলৈ হ'লে এইটো ঘাটেদি কেনেকৈ আনিম? বহুত সমস্যাও পৰিছোঁ। তাকে আমাৰ যিকেইখন বিধায়ক মহোদয় DC ছাৰ, তেখেতলোকে আহি এবাৰ আকৌ চাই পেলাই ঘাটটো মেৰামতি হৈছে নাই হোৱা, তেখেতলোকে সুবিধা কৰি দিয়ে যেন। আগতো কৈছিলোঁ তেখেতলোকে আহোঁতে যে আপোনালোকে পানী দিয়া ব্যৱস্থাটো যথেষ্ট কম হৈছে, পানী দিয়া ব্যৱস্থাটো কৰিব লাগে। আৰু যিহেতু যেনেধৰণে ৰাস্তাটো বনাব লাগিছিল তেনেকৈ বনোৱা নাই। এই জাবৰ কপৰ তলত আগতীয়াকৈ চলিং কৰিব লাগিছিলে সমান কৰি, তাৰ ওপৰত মাটি দিব লাগিছিলে। তেখেতলোকে নকৰাকৈ ওপৰত দি দিয়ে মানে। গতিকে এতিয়াও সময় আছে, যাতে এতিয়াও দিন চলিবলৈ আছে, ভাল কৰি দিলে ভাল পাম আৰু। নিশ্চিতভাৱে। আচলতে এই চমু পথটো বাছি লোৱাৰ কথাটো যে প্ৰশ্নটো উত্থাপন হ'ল, সেই বিষয়ে ৰাইজে মুখ খুলি নক'লেও আমি ভিতৰুৱাকৈ জানিব পাৰিছোঁ যে যিটো চমু পথ আছিল, সেই পথটো যদি নিৰ্বাচন কৰিলেহেঁতেন, সেই পথেৰে যদি ঘাটলৈ অহা ৰাস্তা নিৰ্মাণ কৰিলেহেঁতেন, তেতিয়া যি এষ্টিমেট, এই পাৰ্কঘাট নিৰ্মাণৰ যি এষ্টিমেট, তাৰ এষ্টিমেটৰ ধনৰাশি কম হ'লহেঁতেন। আৰু বৰ্তমান সময়ত প্ৰায় 40 লাখ টকাৰ এই নতুন পাৰ্কঘাটৰ নিৰ্মাণ কৰাৰ কথা আমি জানিব পাৰিছোঁ। আৰু এই এষ্টিমেটৰ পুঁজি বঢ়াবৰ কাৰণেই দূৰ অঞ্চলেৰে এটা পথেৰে এই কমলাবাৰী পাৰ্কঘাটলৈ অহাৰ ব্যৱস্থা কৰিছে যাত্ৰীসকলক এই সমস্যাসমূহৰ মাজেৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা বিধায়কগৰাকীয়ে গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে যাত্ৰীসকলে সুচলভাৱে যাতায়াত কৰিব পাৰে, সুচলভাৱে এই পাৰ্কঘাটটোলৈ আহিব পাৰে। তাৰ বাবে সকলোৱে আহ্বান জনাইছে। আৰু ইতিমধ্যেই কমলাবাৰী পাৰ্কঘাটৰ পৰা জাহাজৰ চলাচল বন্ধ হৈ পৰিছে, কাৰণ পানী শুকাই গৈছে। নতুন যি কমলাবাৰী পাৰ্কঘাট, সেই পাৰ্কঘাটৰ যি নদীপথ, সেই নদীপথেৰে জাহাজৰ চলাচল ইতিমধ্যে
বন্ধ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বহুলোকে ইতিমধ্যে জনাইছে যে কমলাবাৰী যি ঐতিহ্যমণ্ডিত পুৰণি পাৰঘাট আছিল, সেই পাৰঘাটটো জীয়াই ৰাখিব পাৰিলেহেঁতেন। বহু বিভাগ আছিলে, নদীৰে খন্দা হওক বা বেণ্ডালিং দি হওক বা বিভিন্ন ধৰণে সেই পাৰঘাটটো জীয়াই ৰাখিব পাৰিলেহেঁতেন, বা তাৰ সন্মুখেৰে চাপৰিলে প্ৰায় 2.5 কিলোমিটাৰ ৰাস্তা বনোৱা হ'লে পাৰঘাট নতুনকৈ বনাব পাৰিলেহেঁতেন। কিন্তু এই 7 কিলোমিটাৰ পথ যে নিৰ্মাণৰ বাবে বাছি ল'লে, সেই যি পথেৰে বৰ্তমান সময়ত যাত্ৰীসকল অহা যোৱা কৰিব নিবিচৰা হৈছে, যাত্ৰীসকল ইয়ালৈ নহা হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলো যাত্ৰী তথা এই চালক সন্থাকে ধৰি মাজুলীবাসীয়ে আশা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।